আজি অৰুণোদয় আঁচনিৰ কেইবাটাও ডাঙৰ আপডেট আহি গৈছে। যিসকলে অৰুণোদয় আঁচনিৰ পইচা প্ৰতি মাহে লাভ কৰি আছে সেইসকলে কিমান তাৰিখে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব আৰু এইবাৰ কোনসকলে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব, এটা কিন্তু অৰুণোদয় আঁচনিৰ নতুন লিষ্ট মুকলি হৈ গৈছে। যিসকলৰ লিষ্টত নাম আহিব সেইসকলে কিন্তু অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। আৰু যদি আপোনালোকৰ নাম লিষ্টত না আহে তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব। কেনেকুৱাকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ নতুন ভেৰিফাই লিষ্টটো চেক কৰিব বা লিষ্টটো ক'ত পাব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। আজি কিন্তু অৰুণোদয় আঁচনিৰ নতুন লিষ্ট এটা মুকলি হৈ গৈছে। এই লিষ্টত কিন্তু যিসকলে অৰুণোদয় আঁচনিৰ পইচা প্ৰতি মাহে লাভ কৰি আছে আৰু এইবাৰ অৰুণোদয় আঁচনিৰ পইচা ৯,০০০ টকা লাভ কৰিছে, এইটো কিন্তু হৈছে অৰুণোদয় আঁচনিৰ ভেৰিফাই লিষ্ট। যিসকলৰ সেইটো লিষ্টত নাম থাকিব সেইসকলে কিন্তু এইবাৰ অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। আৰু যদি আপোনালোকৰ নামটো সেইটো লিষ্টত নাথাকে তেনেহ'লে কিন্তু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব। যিহেতু আজি অৰুণোদয় আঁচনিৰ নতুন লিষ্টটো মুকলি হৈ গৈছে, কেনেকুৱাকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ নতুন ভেৰিফাই লিষ্টটো চেক কৰিব লাগিব বা আপোনালোকে এতিয়া লিষ্টটো ক'ত পাব সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ, জানি ল'ব। যিহেতু লিষ্টটো বা অৰুণোদয় আঁচনিৰ লিষ্ট কিন্তু অনলাইনত পাব্লিছ নহয়, আপোনালোকে অৰুণোদয় আঁচনিৰ লিষ্টটো অনলাইনৰ পৰা চেক কৰিব নোৱাৰিব। নিশ্চয় আপোনালোকে সকলোৱে জানে যে আগষ্ট মাহৰ ১ তাৰিখে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। সেইকাৰণে কিন্তু আজি অৰুণোদয় আঁচনিৰ নতুন ভেৰিফাই লিষ্টটো মুকলি হৈ গৈছে। এইবাৰ কিন্তু বহুতো মানুহৰ নাম অৰুণোদয় আঁচনিৰ লিষ্টৰ পৰা কৰ্তন হৈ গৈছে। এইবাৰ কিন্তু বহুতে মানুহে অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব। সেইকাৰণে যিসকলে অৰুণোদয় আঁচনিৰ পইচা ৯,০০০ টকা লাভ কৰিছে সেইসকলে আজি অৰুণোদয় আঁচনিৰ নতুন লিষ্টটো চাব লাগিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ নামটো লিষ্টত আহিছে তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব আগষ্ট মাহৰ ১ তাৰিখে। এইবাৰ কিন্তু অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি হ'ব পাৰে। এতিয়া কথা হ'ল যে আপোনালোকে অৰুণোদয় আঁচনিৰ লিষ্টটো ক'ৰ পৰা চাব লাগিব। যিহেতু অৰুণোদয় আঁচনিৰ লিষ্টটো অনলাইনত পাব্লিছ নহয়, সেইকাৰণে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ লিষ্টটো চাবলৈ হ'লে আপোনালোকে আপোনাৰ ব্লক অথবা যিটো আপোনালোকৰ পঞ্চায়ত আছে তাত যাই কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ লিষ্টটো চেক কৰিব লাগিব যে আপোনালোকৰ নামটো লিষ্টত আহিছে নে অহা নাই। লিষ্টটো কিন্তু ইতিমধ্যে ব্লকত আৰু পঞ্চায়তত আহি গৈছে। নিশ্চয় আপোনালোকে সকলোৱে জানে ইলেকশ্যনৰ আগত কোৱা হৈছিল যদি আৰু বিজেপি চৰকাৰ আহে তেনেহ'লে কিন্তু অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি হ'ব। সেইকাৰণে কিন্তু এইবাৰ অৰুণোদয় আঁচনিৰ ধন কিছুমান বৃদ্ধি হৈছে। যিহেতু আগষ্ট মাহৰ ১ তাৰিখে অসম চৰকাৰে উপহাৰ দিব, সেইকাৰণে কিন্তু আপোনালোকে ৱেইট কৰিব লাগিব। যিহেতু এতিয়া অৰুণোদয় আঁচনিৰ অফিচিয়েলি আপডেট অহা নাই যে এইবাৰ কিমান টকা অৰুণোদয় আঁচনিৰ ধন দিয়া হ'ব। সেইকাৰণে আপোনালোকে আগষ্ট মাহৰ ১ তাৰিখে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। এইবাৰ কিন্তু অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি হৈছে। এতিয়া কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা প্ৰতি মাহে ৩,০০০কৈ লাভ কৰিব পাৰে। যেনেকৈ আপোনালোকে আগত অৰুণোদয় আঁচনিৰ পইচা ১২৫০ টকা লাভ কৰিছে, এইবাৰ কিন্তু অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি হ'ব পাৰে। সেইকাৰণে কিন্তু আপোনালোকে আগষ্ট মাহৰ ১ তাৰিখে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। সেইকাৰণে আপোনালোকে আজি অৰুণোদয় আঁচনিৰ লিষ্টটো চাই আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই